মহাদেৱে প্লেনত ঘূৰিব, ট্ৰেইনত ঘূৰিব, নে চাইকেলত ঘূৰিব, আপোনালোকে চাই থাকক। আগে আমি আমাৰ প্ৰতিষ্ঠানৰ ফালৰ পৰা আগে তাত সম্বৰ্ধনা জনাইলাম। ধন্যবাদ আমাৰ এই সম্বৰ্ধনা। আজি ব্লগটো বৰমাৰ পৰা ষ্টাৰ্ট কৰিলোঁ। প্ৰথমে আহিছোঁ গেছ দোকানত, মানে গেছ ভাল কৰিব লাগে। দাদা আছে, দাদাই ধুনীয়াছে গেছটো মোৰ ভাল কৰি দি আছে। আগৰ গেছটোৱে মই যেতিয়া কেদাৰনাথ গৈছিলোঁ না, তেতিয়া এতিয়া লৈ গৈছিলোঁ। তো আকৌ এবাৰ মানে এতিয়া অল ইণ্ডিয়া যাওঁতে লৈ যাম। দাদা ধুনীয়াছে ভাল কৰি দিবা। হয়, কেনেকৈ ভাল কৰিব লাগে, ৰাস্তাত যাতে অসুবিধা নহয়। ঠিক আছে, চিলিণ্ডাৰ ৰেডি হৈ গ'ল। আচ্ছা, জুই জ্বলি গ'ল, মজা। ঠিক আছে, বৰমাৰ পৰা চাইকেল লৈ মানে ঘৰত গৈ আছোঁ। আৰু গেছ ভাল কৰাতে মোৰ 600 টকা গ'ল আজি। মানে গেছো ভৰালোঁ আৰু পিন চিন ভাল কৰি মানে ডাইৰেক্ট 600 টকা ল'লে। ইয়াৰ পিছত এতিয়া মই যাব লাগিব গামবুঢ়া তাতে, ইয়াৰ পিছত নলবাৰী থানাত যাব লাগিব। তো আজি টাইম নাই, মানে মোৰ পূৰা ভাতো খাব মানে ৰাতিপুৱাৰ পৰা। তো ক'লা গৈ থাকোঁ। আৰু মই এতিয়া আহিলোঁ আমাৰ গাঁওবুঢ়া চক। এইখিনি আমাৰ গাঁওবুঢ়া চক বুলি কয়, চাৰিআলি মানে এই অলপমান আগত গাঁওবুঢ়া ঘৰ আছে। আৰু মই দোকানত পাছপৰ্ট ফটো বনাই লওঁ ধুনীয়াছে। ভাল দাদাৰ দোকান আছে, দোকানত ধুনীয়াছে পাছপৰ্ট ফটোটো বনাই লওঁ। ইয়াৰ পিছত যাম আৰু দা হৈ গ'ল ন ফটোটো, ধুনীয়াছে পাছপৰ্ট ফটোটো হৈ গ'ল। তাৰপিছত গাঁওবুঢ়া লিখা লৈ পিনে ডাইৰেক্ট পুলিচ থানাত যাম মানে। তো ব'লা, এতিয়া লিখা আমাৰ গাঁওবুঢ়াৰ পৰা এতিয়া মই থানাত যাব লাগে। আৰু ধুনীয়াছে থানাত গৈ পিনে পাছ বনাব লাগে। আৰু ব'লা প্ৰথমে ঘৰত গৈ লওঁ, ঘৰত গৈ পিনে ভাত পানী খাই পিনে আৰু গুচি যাম। আৰু ফালে আমাৰ চাইকেলত যিটো চিলিণ্ডাৰ আছে, চিলিণ্ডাৰটো থ'ব লাগিব। ব'লা, অলপমান দূৰ হয় আমাৰ গাঁও, ইয়াৰ পৰা 2 কিলোমিটাৰমান হ'ব চাগে। মানে গাঁও বহুত ডাঙৰ যে আমাৰ গাঁওটো, মানে বেলেগ বেলেগ চুবা আছে। এইখিনি গাঁওবুঢ়া চক বুলি কয় মানে। তো ব'লা, ডাইৰেক্ট নলবাৰী যাম আৰু চাইকেল চলাই নাথাকোঁ আৰু মানে। তো এতিয়া পাছ বনাব যাওঁ, কিন্তু পাছ আজি পাম না নাই গেৰেণ্টি নাই। মানে পাৰ্মিশ্যন মানে 2 দিন ৰখিব লগা হ'ব পাৰে, 2 দিনমান। তো ৰাজ্যটো লেটে হৈ যাব আৰু মোৰ এতিয়া ভয়ে লাগি আছে। তো ব'লা গৈ আহোঁ নলবাৰী পুলিচ ষ্টেচন। আৰু মানে নলবাৰী থানাত আহিছিলোঁ, মানে নলবাৰী থানাৰ পৰা ডাইৰেক্ট DC অফিচত পঠাই দিছে। মানে তাতে কামটো হ'ব মানে। তো এতিয়া DC অফিচলৈ গৈ আছোঁ আৰু কামদামত বহি এনেকুৱা এতিয়া আমাৰ। আৰু পুৰাণ অফিচত নহয়, মানে পুৰাণ DC অফিচটোত কামটো নহ'ব, মানে নতুন বিল্ডিঙত যাব লাগিব। মানে এতিয়া ব'লা আপোনালোকক দেখুৱাই আছোঁ। মানে এখন পুৰাণত আহিছিলোঁ, পুৰাণত বোলে নহয়, এতিয়া নতুনত পঠাই দিছে আৰু এতিয়া। নলবাৰী টাউনৰ ভিতৰৰ পৰা টমটমত ভাড়া 30 টকা ভাড়া দিয়ে। আৰু এতিয়া নতুন হাইকোৰ্টলৈকে গৈ আছোঁ। মানে এতিয়া অলপমান খোজকাঢ়িব লাগে মানে। তো বোলা কামটো হ'ব না নাই ভয়ে লাগি আছে গাইছ মানে। তো যাওঁ, যাই পিনে আৰু কৰিবলৈ চেষ্টা কৰোঁ। মানে পাৰ্মিশ্যনটো পাই গ'লে আৰু ভাল লাগি যাব মনটো। তো পালোৱে মানে আমাৰ নতুন হাইকোৰ্ট এইফালে, এই নতুন বিল্ডিংটো গাইছ, এইটো। আৰু পাৰ্মিশ্যন ওলাব আহিছিলোঁ গাইছ। মানে কি হয়, মানে এটা অফিচৰ পৰা এটা অফিচ মানে যাই থাকিব লাগে, মোৰ টাইম নাই। তো মই আধাৰ কাৰ্ড গাঁওবুঢ়া লিখা এইটোৱে লৈ যাম মানে। আৰু পাৰ্মিশ্যন নোলাম আৰু গাইছ, বহুত টাইম লাগিব মানে। তো ইয়াৰ পৰা এতিয়া মই নলবাৰী যাব লাগে আৰু কাপোৰ কিনিব লাগে। তো ধুনীয়াছে এতিয়া নলবাৰী যায় কাপোৰ কিনে আৰু গাইছ। বাকী এতিয়া আমাৰ নতুন হাইকোৰ্টটো। মহাদেৱ আৰু পংকজ বুলি ক'লেতো গমেই পাই, চিনিয়ে পাই। আজি মহাদেৱ আহিছে আমাৰ দোকানত, আৰু পংকজেতো আহিয়ে থাকে, আপোনালোকে দেখা পাইছে। সেইদিনাখন এটা আইফোনো লৈ গৈছে, আৰু মোক সিদিনাখন চুঙা মিঠৈও দি গৈছে। কিন্তু মহাদেৱে বহুত দিন অহা নাছিল অৱশ্যে। মোৰ তাতে আজি মানে মহাদেৱ কিয় আহিছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, গোটাখিনি কথাই জনাই আছো। ফাৰ্ষ্ট মহাদেৱ আমাৰ প্ৰতিষ্ঠানত অহাৰ কাৰণে বহুত বহুত ধন্যবাদ। ভাল লাগে। আগতে ৰাইকৰতে লগ পাই আছিলো, আজি পুনৰ লগ কৰা
আৰু এতিয়া আজি আমাৰ ধনৰ দোকানৰ ফালৰ পৰা ফাৰ্ষ্ট মহাদেৱক আমি এখন ফুলাম কৰ্মচাৰী সম্বৰ্ধনা জনাম আৰু এই সম্বৰ্ধনাটো আমি কিয় জনাইছো আপোনালোকৰ গোটেইখিনি কথা মহাদেৱৰ মুখেৰে আমি শুনিম আপোনালোকে ধৈৰ্য সহকাৰে শুনিব গোটেই অল ইণ্ডিয়া মহাদেৱে প্লেনত ঘূৰিব ট্ৰেইনত ঘূৰিব নে চাইকেলত ঘূৰিব আপোনালোকে চাই থাকক আগে আমি আমাৰ প্ৰতিষ্ঠানৰ ফালৰ পৰা আগে তাত সম্বৰ্ধনা জনাই লম বহুত ধন্যবাদ আমাৰ এই সম্বৰ্ধনাটো হৈছে কি মহাদেৱে এটা যাত্ৰা মানে যাত্ৰা চলাইছে কোন জাগাত যাব ক'ত যাব গোটেইখিনি কথা মই মহাদেৱক সুধিম কিন্তু ফাৰ্ষ্ট মহাদেৱে মই মাইক্ৰফোনটো ল'ব কথা তুমি এতিয়া মানে যাত্ৰাটো যাবা তাৰমানে কোন জাগাত যাবা কোন আছে মই মানে অহা 27 তাৰিখৰ পৰা মানে অল ইণ্ডিয়া ছেক্ৰেটাৰী গৈ আছো য'ত ভাৰতৰ 12 চাৰিজন মোৰ 1 বছৰ ৰাইড হ'ব সমগ্ৰ অসমবাসী ৰাইজৰ বহুত বেছি চাপোৰ্ট আৰু মৰম বিচাৰিম সকলোৱে যাতে মই বাহিৰত থাকিলেও যে এনেকুৱা অনুভৱ নহয় যে মই বাহিৰত আছো সকলোৱে যাতে মোৰ ভিডিঅ' চাই কমেণ্ট কৰে এইটোৱে বিচাৰোঁ আৰু মানে পুৰা অসমৰ নাম কৰি আহিম কথা দিছোঁ আৰু এটা কথা মই ক'বই লাগিব আচলতে ফাৰ্ষ্ট যিদিনাখন মই পংকজ আৰু মহাদেৱক লগ পাইছিলো দুজন ল'ৰাই তাৰমানে জুবিনদাৰ ফটো এখন লৈ কিনে কেইটামান নাহৰো বুলি মানে মোনা এখনত লৈ কিনে মোৰ দোকানত আহিছে আহি কিনে কৈছে ঠাণ্ডা এনেকুৱাকে যেতিয়া মাতিছে মই এওঁলোকতকৈ আগে মোক মানে জুবিনদাৰ যেতিয়া পিকচাৰখন দেখা পাইছিলো কৈছিল তাৰপিছত মোক সিদিনাখন কিন্তু বাছ পংকজে কৈছিল যে ঠাণ্ডা আমি মানে নাহৰ বুলি ৰোপণ কৰিম অসমৰ বিভিন্ন ঠাইত আৰু সেই হিচাপত বহুখিনি মানে তেওঁলোকে অলৰেডি ৰোপণ কৰি আহি কিনে পুনৰবাৰ মোৰ তাতে আহি মোক লগ কৰিছে বা ঠাণ্ডা এনেকুৱা আমি ইমানখিনি মানে গোটেই যিমান 1 লাখ ৰোপণ কৰা কথাটো গোটেই সম্পূৰ্ণ হোৱা নাই তেওঁলোকৰ অলপ পেণ্ডিঙো আছে আৰু পংকজৰ দেউতাকৰ মানে কিবা অসুখ হ'ল গতিকে বিভিন্ন অসুবিধাত মানে কিছু কৰি ৰুব থাকিল তথাপিতো অসমৰ বিভিন্ন জাগাত পংকজ আৰু মহাদেৱে ভিডিঅ'ৰ জৰিয়তে দেখাইছে আৰু মানে মানে আচলতে কিছুমান কথা শুনা বা দেখা কৰা এইবিলাক সহজ কিন্তু কৰ্মই কৰাটো বহুত জটিল এওঁলোকে যি মানে নাহৰৰ পুলিবিলাক বিভিন্ন জাগাত ৰোপণ কৰিছে বিভিন্ন মই মেছেজ মানে চাইছো তাতে ট্ৰল দি আছিল যে মানে জুবিনদাৰ কাৰণে অমুক তমুক তেওঁলোকে বহুত জাগাত কিবা কানি মানে বিভিন্ন সংঘাতৰ সন্মুখীন হৈছিলে আৰু যেতিয়া চাগে এটা যোৰহাটৰ ক্ষেত্ৰতো কিবা এটা হৈছিল নেকি যোৰহাটতো আচলতে ভাল কাম কৰিলে মানুহৰ চকুত সদায় বেয়া নজৰটো থাকে সদায় চবৰে কাৰণে নহয় এইটো কথা মানে যিবিলাক মানে 100% কিছু সংখ্যক এটা ধৰক 15% মানুহে আচলতে এইটো মানে কি বুলি কম সেইবিলাক এনেকুৱা থাকিবই লাগিব সেইটো আমাক বুলি নহয় সকলোৰে লগত সেইটো মানে এতিয়াতো গম পাই ধনৰ বেজতে কিবা কানি কৈ থাকে বাৰু এইবিলাকতো মই ডাইৰেক্ট ইগনোৰ কৰি আছো যিয়ে নহওক কিন্তু এটা কথা ক'ব লাগিব এইবিলাক মহাদেৱে যিটো যাত্ৰাত যাব ওলাইছে আমি বাৰু আগৰ কথাখিনি যি হৈ গ'ল আমি পিছৰ পিনে নাচাই কিনে প্ৰত্যেক মানে অসমীয়াকে অসমবাসী ৰাইজক মোৰ ফালৰ পৰা এটা অনুৰোধ মহাদেৱক আপোনালোকে বিভিন্ন টাইমত মৰম কৰি গৈছে যি মৰম আপোনালোকে দি গৈছে সেই মৰমৰ উৎসাহ মানে তেওঁৰ যিটো জোচ সেই জোচটো তেওঁ পাইছে সেই জোচটো আপোনালোকে আকৌ দিয়ক যাতে অসমৰ ল'ৰা অসমৰ সন্তানে গৌৰৱ কঢ়িয়াই আনিব পাৰে অসমৰ ল'ৰা এটা যাতে বিভিন্ন ঠাইত যাই কিনে বা আমাৰ অসমৰ কথা ক'ব পাৰে আৰু বিশেষকৈ আমাৰ নলবাৰীৰ সুনাম নলবাৰীৰ কাৰণেতো গৌৰৱ আৰু অনুভৱ মই নিজে অনুভৱ কৰিছো সেইকাৰণে মই আজি যেতিয়াই কথাটো কৈছে মই লগে লগ তেওঁক এখন ফুলাম কৰ্মচাৰী সম্বৰ্ধনা জনাই কিনে মোৰ আচলতে এটা মোবাইলৰ পেজ হয় এইটো কিন্তু মই মোবাইলৰ কিছুমান বস্তু ইয়াত দেখুওৱা হয় বা কি স্কিম আছে কি মোবাইল আছে কিন্তু মোৰ যিটো যাক মোৰ ভাল লাগে মই তাৰ জৰিয়তে মই এটা ভিডিঅ' বনোৱা হয় যেনেকুৱা আজি মোৰ মহাদেৱৰ কথাটো মোৰ ভাল লাগিছে সেইকাৰণে মই মহাদেৱৰ ভিডিঅ' এটা মই বনাইছো তেওঁ মোৰ তাতে আহি ভাল পাইছে মই ভিডিঅ' এটা বনাইছো কিন্তু এনেকুৱা নহয় যে এইটো মোবাইলৰ লগত কিবা মানে মানে হেৰি আছে কানেকশ্যন কোনো কানেকশ্যন নাই আৰু পুনৰবাৰ মই মহাদেৱক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু এই যাত্ৰাটো সফল হওক আৰু তুমি নলবাৰীৰ লগতে গোটেই অসমৰে তুমি নাম কঢ়িয়াই আনা ভাৰতবৰ্ষৰ নাম কঢ়িয়াই আনা বিশ্বৰ দৰবাৰত যাতে মহাদেৱ নামটো মহাদেৱ আপোনালোকে গম পায় মহাদেৱ নামটো আকৌ উজ্জ্বল হয় এটা মহাদেৱ নাম সকলোকে নাথাকে যিদিনাখন ভগৱানৰ নাম সেই নামটো মহাদেৱ নাম পাইছে আৰু পুনৰবাৰ মই অসমবাসী ৰাইজক মোৰ ধনৰ ফালৰ পৰা এটাই অনুৰোধ জনাম মহাদেৱক যাতে এই মানে যাত্ৰাত সফল কৰে আৰু এইটো পংকজো যাবা নেকি আচলতে ক'ব গ'লে মই যিহেতু দেউতাৰ অসুখ তেওঁ ক'লেই সেইকাৰণে মই এই ৰাজ্যটোত যাব পৰা মোৰ মানে সম্ভৱ নাই মই নোৱাৰোঁ
আৰু যিহেতু 1 লাখ গছৰ পুলি ৰোপণ কৰি আছোঁ, যোৱাটো বৰ্ষত আমি 2500ৰ অধিক আমি গছ পুলি ৰোপণ কৰিছোঁ, প্ৰায় বহুত বাকী আছে। চ' ই বাহিৰত যাওক, ইয়াক মই কংগ্ৰেচুলেশ্যন দিছোঁ, ভালদৰে যাওক। মই অসমত থাকিম, ই বাহিৰত থাকক সদায়। কিন্তু এটা বস্তু বেয়া লাগিব, দুখ লাগিব, একেলগে ৰাইড কৰি থকাৰ পিছত যেতিয়া নেকি ফাটাফাটি হৈ যায় না, মনটো অলপমান বেয়া লাগে। মই যেতিয়া মহাদেৱক এতিয়া এৰিব লগা হৈছে, মোৰে বেয়া লাগিছে, আচলতে বেয়া লাগিবই। আৰু মহাদেৱে এটা কথা আহিও কৈছে যে মানে মই অসমৰ বাহিৰত থাকিলেও যাতে অনুভৱটো নহয় যে মই এতিয়া অসম এৰি বাহিৰত আছো, আৰু সেইটো বস্তু সদায় তেওঁ মৰমটো বিচাৰিছে। আপোনালোকে মৰম কৰি যাব প্ৰতিটো মুহূৰ্ততে। তেওঁ ভিডিঅ'ৰ জৰিয়তে আচলতে কি গম পাইছে নে নাই, মানে ছচিয়েল মাধ্যমৰ জৰিয়তে আপোনালোকে বস্তুটো গম পাব। সেইকাৰণে এটা ভিডিঅ' আপলোড দিয়া যায়, আৰু সেই আপলোডত আপোনালোকে যিমানখিনি মৰম দিব, সেই মৰমটোহে তেওঁক মানে ওপৰলৈ আগলৈ আগুৱাই লৈ যাব। সেইকাৰণে আপোনালোকে ভাল মেছেজ কৰক, তেওঁৰ পেজটো ফ'ল' কৰি ৰাখক। তেওঁক যদি ভাল পায় আপোনালোকে এটা কমেণ্ট কৰক, শ্বেয়াৰ কৰক। আৰু তেওঁৰ পেজটো কি আছিল, মহাদেৱ ব্ৰহ্ম যিটো পেজ আছে, আপোনালোকে ধনৰ পেজৰ জৰিয়তেও যদি আপোনালোকে 1000, 1500, 2000 যিমান পাৰে ফ'ল' কৰি ৰাখক মহাদেৱৰ পেজটো। আৰু সেইখিনি আৰু মহাদেৱে শেষত কি ক'ব? অসমৰ নাম সদায় বুকুত লৈ পিনে আগুৱাই যাম। এইটো জুবিনদাৰ নাম উল্লেখ হ'ব নে নাই? হ'ব, জুবিনৰ কাৰণেও কৰি যাম, জুবিনদাৰ গান প্ৰতিটো ভিডিঅ'তে থাকিব। আৰু এই যাত্ৰাত প্ৰথম অসমৰ পৰাই তুমি কোনখন মানে ষ্টেটত ফাৰ্ষ্ট যাবা? ৱেষ্ট বেংগল মানে বিহাৰৰ পিনে আমি জগন্নাথ যাম, জগন্নাথ যাম প্ৰথমে, চাউথত যাম। তোমাৰ চিলেবাছ কৰি লৈছা নে? মানে এনেকুৱা পেপৰ জৰিয়তে কিন্তু গোটেইখিনি কৰা হ'ব, আৰু প্ৰতিটো আপডেট আপোনালোকে পাই থাকিব। আৰু মিজানৰো কিবা এটা আচলতে ময়ো মোৰ ফালৰ পৰা মহাদেৱৰ পংকজক ইমান আগবঢ়াই যাতে যায়, আৰু যদি অসমৰ নাম মানুহ আগুৱাই যায় তাৰ কাৰণে ভাল লাগিল লগ পাই পিনে, ইমানখিনি মৰম আৰু চাপৰ্ট ঘণ্টাৰ দোকানত আহি পিনে। তো সদায় এনেকাই মৰম আৰু চাপৰ্ট কৰি যাবা, সদায় আগুৱাই যাম, ভাল কাম কৰি যাম। মোৰ বেয়া লাগি আছে। আৰু পংকজ মোৰ অলপ জ্বলাব লাগিব, বাহিৰত থাকি ভাল বস্তু খোৱা দিয়া ভিডিঅ' কৰিম তাই। মোৰ ফালৰ পৰানো কি দিম, সৰু গিফ্ট এটা। যিহেতু তেওঁ চাইকেল চলাই কিনে মই গম পালো, চাইকেল চলাই কিনে মানে বস্তুটো ৰাইডটো আৰম্ভণি যাত্ৰাটো কৰিব। বিশেষ দিব লগা একো নাই, কিন্তু তেওঁ যাতে ফোনটো পকেটৰ পৰা ওলাই কিনে যাতে ফোনটো ৰিচিভ কৰিব লগা নহয়, সেইকাৰণে মোৰ ফালৰ পৰা তেওঁক এটা মই নেকবেণ্ড এটা দি দিম। মানে এই নেকবেণ্ডটো তেওঁ ব্যৱহাৰ কৰিব, আৰু মই আশা কৰোঁ এই নেকবেণ্ডটো তুমি ব্যৱহাৰ কৰিবা। কাৰণ বিভিন্ন জাগাত তুমি চাইকেল চলাই কিনে ৰাস্তাত যদি তুমি মোবাইলটো পকেটৰ পৰা ওলাব লগা হয়, তেতিয়াহ'লে আমাৰ মানে যাতে কিবা এটা অসুবিধাৰ মানে সন্মুখীন হ'ব নালাগে, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। আৰু এনেও যিকোনো ফোন আহিলে চাইকেলখন ৰখাই কিনে ফোনটো ৰিচিভ কৰিবা, আৰু তেওঁৰ যাতে সুবিধা হয়, বিশেষ অসুবিধা নোহোৱাৰ কাৰণে মই তেওঁক মোৰ ফালৰ পৰা এটা নেকবেণ্ড জগন্নাথৰ ফালৰ পৰা কমপ্লিট তাৰমানে প্ৰদান কৰা হৈছে। আকৌ লগ পাম পুৰা 1 বছৰ পিছত। ধনদাই মোক গামোচা দিলে আৰু হেডফোনো দিলে, তো বহুত বেছি ভাল লাগিল ধনদাৰ দোকানত আহি। তো কালি নলবাৰীক এৰি থৈ যাম মানে 1 বছৰৰ কাৰণে। তো একবাৰ লাষ্টবাৰৰ কাৰণে নলবাৰীক দেখুৱাই দিলোঁ আপোনালোকক। এইটো হ'ল তোমাৰ ইফালে আছে পুলিচ থানাটো অলপমান আগত গ'লে, আৰু ইফালে আছে আমাৰ ধনদাৰ দোকান। আপোনালোকে আহিবা কেতিয়াবা মানে ওলা। আৰু ইফালে আমাৰ ল'ৰাটো গুচাই দিয়া। কি নাম? মোৰ নাম ৰমস্কা, মোৰ নাম ৰণবীৰ ৰাজপুৰ। আৰু তোমাৰ নাম? ৰাহুল ডেকা। অঁ